আপোনালোকৰ প্ৰতিক্ৰিয়া কি? এটা কথা স্পষ্ট অনুপম দা, খিলঞ্জীয়া জনসাধাৰণে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এখন সংগ্ৰাম কৰিছে শিৱসাগৰত। সেই সংগ্ৰামৰ অংশীদাৰিত্ব শৃংখল চলিহা বসন্তকে আদি কৰি ইয়াত সকলো দল সংগঠনৰ নেতৃবৃন্দ ইয়াত আছে। আমাৰ মাজৰ কোনোবা এজন সংগ্ৰামী সতীৰ্থৰ ওপৰত যদি কোনোবাই কেছ মোকদ্দমা গুৱাহাটীত যদি দিছে, তেতিয়াহ'লে তেখেতলোকে ভাবি থকা ভাল। আমি যি শান্তি সম্প্ৰীতিৰ কথা শিৱসাগৰত কৈ আছো, এই শান্তি সম্প্ৰীতি অটুট নাথাকিব। আৰু তেখেতলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান যেতিয়ালৈকে এজাহাৰ উঠাই নিদিব তেতিয়ালৈকে বন্ধ থাকিব। আৰু কোনো পুলিচ প্ৰশাসন, কোনো চৰকাৰে শৃংখল চলাক এৰেষ্ট কৰিব নোৱাৰে। শিৱসাগৰ খিলঞ্জীয়া জনগণ, অসমৰ খিলঞ্জীয়া জনগণ, আমি সকলোকে একেলগে আমি একেটা শাৰীত আমি থিয় হৈ আছো। যদি আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হয় তেতিয়া যদি আৰক্ষীৰ দ্বাৰা কাৰোবাক বা শৃংখল চলাক গ্ৰেপ্তাৰ কাৰণে প্ৰয়াস কৰে, তেতিয়া এইটো সুদূৰ প্ৰসাৰী এটা ভুল সিদ্ধান্ত হ'ব চৰকাৰৰ প্ৰশাসনৰ। কাৰণ আজি হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই অহাৰ পাছতো প্ৰশাসনক সন্মান জনাই, আইনৰ প্ৰতি সন্মান জনাই আমি শান্তি শৃংখলাৰ মাজে এটা সংগ্ৰাম কৰিছো, খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। আৰু এই সংগ্ৰামৰ পথাৰত কোনো এটা টু শব্দ নোকোৱাৰ পাছতো ব্যক্তিগতভাৱে যদি এজনী ব্যক্তি আক্ৰমণৰ লক্ষ্য কৰি লয়, শৃংখল যদি কাৰোবাৰ চকুৰ কোটা দাঁতৰ হ'ল বুলি ভাবি যদি জেল হাজতলৈ প্ৰেৰণ কৰাৰ প্লেনিং যদি কোনোবাই কৰিছে, তেতিয়াহ'লে সেই প্লেনিং কেতিয়াও ছাকচেছ নহয়। শিৱসাগৰ জ্বলিব, উজনি জ্বলিব, সমগ্ৰ অসম জ্বলিব। আজি শিৱসাগৰত অভূতপূৰ্ব পৰিস্থিতি, যথেষ্ট ৰাইজ ওলাই আহিছে। হাজাৰ হাজাৰ ৰাইজ অনুপম দাস স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে খিলঞ্জীয়াৰ যি অস্তিত্ব বিপদাপন্ন হৈছে শিৱসাগৰত, লাগিলে উজনি অসমত, সমগ্ৰ অসমতে, তাৰ কাৰণে ৰাইজ ওলাই আহিছে। আজি আপোনালোকৰ মাধ্যমেদি এটা কথা আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছো। আৰু অলপ দিনৰ পাছত শিৱসাগৰত 1 লাখ খিলঞ্জীয়া ৰাইজৰ এখন সমাৱেশ হ'ব, যিখন সমাৱেশে অসমীয়া খিলঞ্জীয়া ৰাইজক অনাদি অনন্ত কালৰ কাৰণে অসমত সুৰক্ষিত কৰাৰ কাৰণে এখন অংগীকাৰবদ্ধ হ'ব। আৰু সেই সংগ্ৰামত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ চামিল হ'ব। মই পুনৰবাৰ এই সংগ্ৰামখনলৈ আপোনালোকৰ মাধ্যমেদি সকলোকে আহিব